সীতাক বিয়া কৰাইছিল ৰামে। যেতিয়া ৰাৱণে হৰণ কৰিছিল তেতিয়া তেওঁৰ কাষত কোনো নাছিল। দ্ৰুপদীৰ 5জন স্বামী আছে। যেতিয়া দ্ৰুপদীক পাশা খেলত হৰণ কৰিছিল এই সময়ত দ্ৰুপদীক ৰক্ষা কৰিবলৈ কোনো নাছিল। ৰাৱণ পৰম শক্তিশালী আছিল। যেতিয়া লংকা জ্বলি উঠিল তেতিয়া তেওঁ লংকা বচাবলৈ কোনো নাছিল। অভিমন্যু অৰ্জুনৰ দৰে ধনুধৰ আছিল। যেতিয়া যুদ্ধত চক্ৰবেহুত বন্দী হ'ল তেতিয়া অভিমন্যুক ৰক্ষা কৰিবলৈ কোনো নাছিল। অভিমন্যু মহাভাৰতৰ অৰ্জুনৰ দৰে ধনুধৰ আছিল। যেতিয়া যুদ্ধত চক্ৰবেহুত বন্দী হ'ল তেতিয়া অধিক ভক্তি জ্ঞানেৰেও তেওঁক ৰক্ষা নকৰিলে। যদি ভাগ্যই আপোনাৰ লগত ধ্বংস হোৱা আৰম্ভ কৰে তেতিয়া আপোনাৰ ভাগ্য আপোনাৰ কোনো পৰিয়ালে সলনি কৰিব নোৱাৰে। এনেকুৱা কৰ্ম কোনো ব্যক্তিক গালি দি বা মিছাতে খং কৰি অপমান নকৰিব। আপোনাৰ স্বভাৱ ইমান কঠোৰ নকৰিব যিকোনো মানুহে আপোনাৰ লগত কথা পাতিবলৈ ভয় কৰে। সৰু ল'ৰা ছোৱালীক খং নকৰিব। সিহঁতৰো এখন হৃদয় আছে। সকলো প্ৰাণীতেই ভগৱান আছে আপোনাৰ। ৰাৱণৰ দৰে নকৰিব কাণ্ড। আপোনাৰো আছে মান। জীৱনটো পাওঁতেই ভক্তি কৰক, তেহে পাব বৈকুণ্ঠ স্থান। দুখীয়া বুলি ঘৃণা নকৰিব। সকলো প্ৰাণীতেই আছে ভগৱান। ধন্যবাদ।